মুখলধাৰে বৰষুণ আহিছে। গোল্ডি, তুমি ঠিকেই আছানে? বৰষুণৰ মাজত এইদৰেই সামাজিক মাধ্যমত স্বামীক স্মৰণ গৰিমা শইকীয়া গাৰ্গৰ। শুকুৰবাৰে অহা মুখলধাৰ বৰষুণে জোকাৰি থৈ গ'ল জুবিন ক্ষেত্ৰ। সূচনা হ'ল এক অবৰ্ণনীয় পৰিৱেশৰ। শুকুৰবাৰৰ সন্ধিয়া এজাক মুখলধাৰ বৰষুণ। জুবিন ক্ষেত্ৰত দেখা পোৱা গ'ল এই পৰিৱেশ। তিৰপালৰ মাজেৰে সৰকি অহা এই বৰষুণজাকৰ পানীয়ে তিয়াই পেলালে মৰমৰ জুবিন গাৰ্গলৈ অনুৰাগীয়ে উপহাৰ দিয়া সামগ্ৰীসমূহ। এই দৃশ্যকেইটাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে আজিও জুবিন ক্ষেত্ৰ কিমান অৱহেলিত হৈ পৰি ৰৈছে। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই যোৱা আজি 6 মাহেই খবৰ হ'ল। তথাপিও এই পৰ্যন্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল জুবিন ক্ষেত্ৰৰ। এজাক বৰষুণ আহিলেই এনে পৰিৱেশৰ সূচনা হয় জুবিন ক্ষেত্ৰত। চাকি ধূপ জ্বলোৱা এই স্থানৰ পৰিৱেশ এই ধৰণৰ। সম্পূৰ্ণৰূপে তিতি শেষ হৈ গৈছে ঠাইডোখৰ। এতিয়া বাৰিষাৰ সময়। প্ৰশাসনে ততাতৈয়াকৈ কাম নকৰিলে এনে পৰিৱেশ যে দুনাই নহ'ব সেয়া নুই কৰিব নোৱাৰি। বাৰিষাৰ আগতেই জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ দীৰ্ঘদিন ধৰি আহ্বান জনাই আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। কিন্তু কাণ সাৰ নাই চৰকাৰৰ। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যক লৈ পুনৰ এইদৰেই ND24ৰ সন্মুখত গৰিমা শইকীয়া গাৰ্গে ক'লে। কাম বাউণ্ডেৰী ৱালখনৰ কথা আমি পাতিছিলোঁ। সেইকাৰণে বাউণ্ডেৰী ৱালখন যদি নহয়, তাৰমানে পিছফালেতো গোটেই পাহাৰীয়া এঢলীয়া মাটি, সেইখিনি খহি আহিব, কদৰ্যময় পৰিৱেশ হ'ব। সেই কথাটো বহুতবাৰ ময়ো কৈছোঁ, বহুতজনে কৈ আছে। সেইখিনিৰ ব্যৱস্থা তেওঁলোকে পদক্ষেপটো আৰম্ভ কৰিছে। কামবোৰ অলপ ক্ষিপ্ৰতৰ হ'ব লাগিব, কাৰণ এতিয়া বৰষুণ আৰম্ভ হৈয়ে গ'ল। গতিকে ঠাইখিনি আমি সুৰক্ষিত কৰি ৰাখিবলৈ আৰু গোটেই যিমানবোৰ তাত বস্তু বাহানি আছে, বহুত লোকেও মৰমতে জুবিনক বহুত বস্তু উপহাৰ দিছে। তাতে তেনেকৈ মুকলিভাৱেই থকা নিচিনাকৈ আছে, কাৰণ সাধাৰণভাৱে দুটা তম্বুৰ নিচিনা দুটা ঘৰ কৰিহে ৰখা হৈছে। এই গোটেইবোৰ সংৰক্ষিত কৰিবলৈ, সুৰক্ষিত কৰিবলৈ হ'লে সোনকালে কামবোৰ অলপ খৰতকীয়া হ'ব লাগিব। আৰু এতিয়া বৰদৈচিলা আহিব আৰু বৰষুণৰ বতৰ ইতিমধ্যে আৰম্ভ হ'ল। গতিকে কামখিনি খৰতকীয়াকৈ হ'ব লাগিব। জুবিন ক্ষেত্ৰৰ এনে পৰিৱেশক লৈ চিন্তিত হৈ পৰিছে অনুৰাগীসকল। পিছে আৰু কিমান দিনলৈ নে এনেদৰেই অৱহেলিত হৈ পৰি ৰ'ব জুবিন ক্ষেত্ৰ? ধূলি বালি বতাহ বৰষুণৰ মাজত পৰি ৰ'ব নেকি প্ৰাণৰ শিল্পীগৰাকীৰ এই স্থান? সেয়া সময়তহে স্পষ্ট হ'ব। সোণাপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।